ইটাখোলাৰ নিকটতম গেলা হাটিঙাত পুৱাৰ পৰাই আনন্দমুখৰ পৰিৱেশ। গেলা হাটিঙা খেলপথাৰত হেনো আজি দুই ৰোমান্টিক জুটি ঋতু আৰু মেঘালীৰ বহু প্ৰত্যাশিত বিয়া। গঞা ৰাইজৰ পুৱাৰ পৰাই ব্যস্ততা ইমানেই বাঢ়িছে যে কণ কণ শিশু, ডেকা, গাভৰু, বৃদ্ধ, বনিতা, কিশোৰ কিশোৰী সকলোৱে ডিজেৰ উচ্চ স্তৰত এপাক কঁকাল ভাঙি ভাঙি নৃত্য কৰিছে। ঋতু আৰু মেঘালীৰ বিয়াক লৈ গেলাহাটিঙাৰ খেলপথাৰত একোকল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। হয়, এই অপ্ৰত্যাশিত বিয়া। ঋতু হৈছে দৰা আৰু মেঘালী হৈছে কন্যা। দৰা হৈছে ডিকৰাই চাহ বাগিচাৰ আৰু মেঘালী হৈছে গেলাহাটিঙাৰ। দৰা কইনা উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ধৰ্মৰ নিয়ম নীতি আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, মাল্যাৰ্পণ, কন্যাদান, সেন্দুৰ, হোম যজ্ঞৰে অগণন লোকৰ উপস্থিতিত এই বিয়াখন সম্পন্ন হল। উল্লেখযোগ্য যে এই বছৰ তীব্ৰ খৰাঙৰ ফলত চাহ বাগিচাৰ কেঁচা চাহপাতসমূহ শুকাই যোৱাৰ লগতে কৃষকসকলে খেতিপথাৰত বৰষুণৰ অভাৱত অদ্যপি কঠীয়া সিঁচিব পৰা নাই। সেয়ে ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিব বুলি জনবিশ্বাস আছে। সেই বিশ্বাসক সাৰোগত কৰি ডিকৰাই আৰু গেলাহাটিঙা চাহ বাগিচাৰ শ্ৰমিক, মুখ্য পৰিচালক কৰ্মচাৰী, স্থানীয় ৰাইজৰ সহযোগত দুটা ভেকুলীক দৰাৰ বেশত ঋতু আৰু কন্যাৰ ভেশত মেঘালী নাম দি অতি ধুমধামেৰে এই বিয়াখন অনুষ্ঠান সম্পন্ন কৰে। তো আমি ডিকৰাই চাহ বাগিচা আৰু আমাৰ গেলাহাটিঙা চাহ বাগিচা দুইটা ডিভিজন আমি মিলি আজি এই প্ৰাকৃতিৰ মানে বাতাবৰণ লৈ পেলাই আমি আগৰ যি এই আই অজা যি এই নীতি নিয়ম কৰি গৈছিলে এই ভেকুলী বিয়া, আমি সেই চিন্তাধাৰণা কৰি আমি আমাৰ ডিকৰাই চাহ বাগিচাৰ মুখ্য পৰিচালক উপস্থিত আৰু সহ পৰিচালক উপস্থিত থাকি ডিকৰাই চাহ বাগিচাৰ সমূহ ৰাইজ উপস্থিত থাকি আৰু গেলাহাটিঙাৰ চাহ বাগিচাৰ উপস্থিত ৰাইজ থাকি পেলাই এই ভেকুলী বিয়াটো আমি আয়োজিত কৰিছোঁ। আৰু এই ভেকুলী বিয়া সকলো ৰাইজৰ আশা লৈ আমি এই বৰষুণৰ বাট আহিব বুলি আমি আশা কৰিছোঁ। আৰু যাতে এই ভেকুলী বিয়াৰ পতাত এই বৰষুণ আগৰ পৰাই চলি আহিছে আৰু আমি ভগৱানৰ প্ৰাৰ্থনা কৰোঁ যাতে এই ভেকুলী বিয়া আমি পতাত বৰষুণ আহি আমাৰ এই চাহ বাগিচাখন ৰক্ষা হয় বুলি আমি আশা ৰাখি এই বিয়াখন আমি পাতিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।